এগৰাকী বেলজিয়ামৰ যুৱতী নাম ৰজিনী ইউটিউবৰ জৰিয়তে এই যুৱতীগৰাকীয়ে কৰিছে শিপাৰ সন্ধান নিজকে তেজপুৰৰ যুৱতী বুলি ইউটিউবত ভিডিঅ' আপলোড Hello, namaste. My name is Rajini and I'm 35 years old. I'm adopted and I live now in Belgium in Europe. I was born in India, in Assam, in the district Sonitpur, in the city Tezpur or nearby Tezpur. I was born on the 24th of February 1983. I'm desperately searching for my mother or other relatives. My mother, her name is Rabia. I don't know her last name. এই ভিডিঅ'ৰ পিছতে সন্ধান ওলাইছে যুৱতীগৰাকীৰ পিতৃগৃহৰ ইউটিউবত ভিডিঅ' প্ৰত্যক্ষ কৰি তেজপুৰৰ ভোজ খোৱাৰ এগৰাকী লোকে নিজকে যুৱতীগৰাকীৰ পিতৃ বুলি দাবী কৰিছে 1983 চনত পিতৃয়ে বৰজৰী ৱাহিদা বেগমক লগত লৈ আহিছিল তেজপুৰ চহৰলৈ তাৰ পিছতেই বজাৰৰ ভিৰৰ মাজত হেৰাই গৈছিল 5-6 বছৰীয়া কণমানি ৱাহিদা বহু বিচাৰ খুচাৰ কৰিও সন্ধান নাপালে ৱাহিদাৰ কিন্তু শেহতীয়াকৈ সেই কণমানি ৱাহিদা কেতিয়া ইউটিউব চাই চিনাক্ত কৰিছে পিতৃ আবুল হুছেইনে বজাৰত গৈছো লৈ পেলাই পিছফালৰ পৰা নাইকিয়া হৈ গ'ল চাইছো নাই ছোৱালী বজাৰ চজাৰ বাদ দি তাক বিচাৰিছো আৰু কিমান চনৰ ঘটনা 83 চনৰ ঘটনা মোবাইলত দেখালে চাইছে কৰি চৰকাৰৰ পৰা দয়া কৰি সহায় দে তুমি আহি যাবা ঘূৰি আহিবনে ৱাহিদা তাহানিৰ এই ঘৰখনৰ ৱাহিদা এতিয়া বেলজিয়ামৰ ৰজিনী পিতৃয়েই নহয় ৰজিনীক তেওঁলোকৰ ভগ্নী ৱাহিদা বুলি দাবী জ্যেষ্ঠ ভাতৃ আইনুল হকৰ চিনি পালে বাল্যবন্ধু তথা চৰকাৰী গাঁওবুঢ়া মুস্তাক আহমেদেও দেখিছো মোবাইলৰ পৰা চাইছো আমি যে ছোৱালীজনীৰ নাম ৱাহিদা আছিলে সি 1983 হেৰাইছে হেৰুৱাৰ পিছত তাৰ দেউতাই বহুত জাগাত বিচাৰিছে কিন্তু পোৱা নাই এই ছোৱালীটোৰ পাৰপোজত 1 বিঘা মাটি বিক্ৰী কৰিছে বহুত জাগাত বিচাৰিছে কিন্তু নাই পোৱা একেলগতে খেলা ধূলা কৰিছে চিনি পাও ৱাহিদা এতিয়া বেলজিয়ামত এই খবৰে ঘৰখনৰ লগতে গাঁওবাসীকো দিছে আনন্দৰ বতৰা বেলজিয়ামৰ ৰজিনী ঘূৰি আহক ৱাহিদা হৈ এইখন ঘৰলৈ এইখন গাঁৱলৈ সহায় বিচাৰি পৰিয়ালটোৱে আহ্বান জনাইছে চৰকাৰকো তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকাৰ ৰিপৰ্ট প্ৰাগ নিউজ